বৰ্তমান শিৱসাগৰ জিলাৰ গাঁৱে গাঁৱে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি। এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দল প্ৰতিগৰাকী প্ৰাৰ্থীয়ে স্থানীয় এলেকাসমূহ গাঁৱৰ বাট পথসমূহৰ উন্নয়নৰ বাবে পদক্ষেপ ল'ব বুলি দোহাৰিছে। পূৰ্বতে কিছুমানে পদক্ষেপ লোৱা বুলি কৈছে, কিন্তু এনে সময়তে শিৱসাগৰৰ নিমাইজানত এটা পথক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে, ৰাজপথলৈ ওলাই আহিছে। মই এই পথটো দেখুৱাইছোঁ শিৱসাগৰৰ লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত এই নিমাইজানৰ পৰা হাৰিপৰা আলি সংযোগী প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ পকীকৰণ তথা পুনৰ নিৰ্মাণ কৰিছিলে মেছাৰ্ছ লোহিত চন্দ্ৰ গগৈ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে। কিন্তু প্ৰায় অতি নিম্নমানৰ কাম কৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। কাৰণটো হ'ল ইয়াত যিবিলাক কাৰ্পেটিং কৰিছিলে, এই কাৰ্পেটিং কৰাৰ পিছত 5 দিনৰ পিছতো এনেধৰণে বখলা এইবিলাক এৰি গৈছে, যাৰ বাবে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। কাৰণ এই পথটো পকীকৰণৰ বাবদ পুনৰ নিৰ্মাণৰ বাবদ লোক নিৰ্মাণ বিভাগৰ অধীনত 1,42,00,000 টকা আবণ্টন দিয়া হৈছিলে, কিন্তু তাৰ পিছতো নিম্নমানৰ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। কি ক'ব? আমাৰ যিটো নিমাইজানৰ পৰা হাইপৰালৈ ৰাস্তা গৈছে, সেই ৰাস্তাটো মানে অতি নগণ্য ৰাস্তা হয়। এইটো এই ৰাস্তাটো যিসকল ঠিকাদাৰ কৰিছিলে, সেই ঠিকাদাৰসকলে মানে গাফিলতি কৰিছে। যিটো কাম হ'ব লাগে, এটা লেয়াৰ দিব লাগে, যিটো লেয়াৰ 2.5 বুলি কৈছিলে তেওঁলোকে, 2 ইঞ্চি 2.5 সেই ভাগে হোৱা নাই। সেইটো কাৰণে আমাৰ যিটো মানে বালিৰ ওপৰতে তেওঁলোকে কাম কৰি গৈছে, সেইভাগে হ'লে এইফালে কাম কৰিবলৈ দিয়া নহ'ব। দাদা কি হৈছে মানে আপোনাৰ ৰাস্তাটো মানে তেওঁলোকৰ মানে ক'ত ধৰক এই 2.5ত আহিব লাগে কাৰ্পেটিং। 2.5ত এতিয়া আমিতো গম নাপাওঁ কিমান 0.5 আহিছে, কিন্তু আমি চাওঁতে মানে এতিয়া আজি ধৰক যোৱা মঙলবাৰে কৰি গ'ল, আজিতো আপোনাৰ শনিবাৰলৈকে আমি অলৰেডি মানে এই দাঙি দিছোঁ, অলৰেডি দাং খাই গুচি গৈছে। তেওঁলোকে কাৰ্পেটিংটো ভাল কৰা নাই আৰু মাটিৰ ওপৰতে অলৰেডি কাৰ্পেটিং হোৱা হৈছে মানে, এইটো আমি জনামতে মানে। সেইকাৰণে এতিয়া কি হয় আৰু ঠিকাদাৰক আমি জনাইছোঁ, তেওঁলোকে কামটো একেবাৰেই ভাল হোৱা নাই। মানে আমাৰ ধৰক আমি ভুক্তভোগী, আজি কিমান বছৰ মূৰত আমাৰ ৰাস্তাটো আহিছে, আৰু ধৰক আজি বনোৱাৰ পিছত কিমান বছৰৰ পিছত আকৌ আহিব তাকো ঠিকনা নাই। সেইকাৰণে আমি অলৰেডি মানে কামটো বন্ধ কৰি দিয়া নিচিনা হৈছে। দাদা এই সন্দৰ্ভত ঠিকাদাৰ বা অভিযন্তাক জনাইছিলে নেকি? আমি অথনি ফোন কৰিছিলোঁ ৰাতিপুৱা ভাগত আপোনাৰ ইঞ্জিনিয়াৰজনলৈ। ইঞ্জিনিয়াৰজনে মোক ভাবুকি দিছে, তোমাক যে এৰেষ্ট কৰিম, ৰাস্তাটোৰ কাৰণে ফোন কৰাৰ কাৰণে মোক এৰেষ্ট কৰিম বুলি কৈছে। মই তেওঁক কৈছোঁ যে আহক আপোনালোকে চাই যাওক এবাৰ, কিন্তু ইঞ্জিনিয়াৰজনলৈ এতিয়াও ফোন মাৰিছোঁ, তেওঁ কিন্তু অহা নাই, ফোন ৰিচিভ কৰা নাই মোক। হয়, এনেধৰণে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে এইসকল স্থানীয় ৰাইজ। তেওঁলোকৰ মতে এয়া অতি নিম্নমানৰ কাম হৈছে। দাদা এইটো বহুত পুৰণি ৰাস্তা, কিমান দিনৰ পুৰণি? এয়া তেওঁলোকে একাংশই ক্ষোভ প্ৰকাশ কৰিছে আৰু অতি শীঘ্ৰেই ইয়াৰ এটা উচিত তদন্ত বিচাৰিছে। কাৰণ এইটো অতি এটা গুৰুত্বপূৰ্ণ ৰাস্তা, নিমাইজানৰ পৰা হাৰিপৰালি সংযোগী পথ প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ। অনাগত সময়ত লক্ষণীয় হ'ব লোক নিৰ্মাণ বিভাগৰ উচ্চপদস্থ বিষয়া অভিযন্তাই ইয়াৰ তদন্ত কৰিবনে নাই। যি ধৰণে 5 দিনৰ পিছতো কাৰ্পেটিং কৰাৰ 5 দিনৰ পিছতো ইয়াৰ যিবিলাক কাৰ্পেটিংসমূহ বখলা এৰি গৈছে, কিয় এৰি গৈছে তাৰ তদন্ত কৰিবনে, সেয়া কিন্তু বৰ্তমান প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।